নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। মই আজি আপোনাক চিনাকি কৰি দিবলৈ আহিছোঁ এজন এনে শিক্ষক যিজন শিক্ষকে অৱসৰপ্ৰাপ্ত হোৱাৰ পাছত নিজকে সমাজখনক উৎসৰ্গা কৰি সমাজৰ বাবে ইমানেই কৰ্মৰত যে আজি তেখেতে এজন বিশিষ্ট সমাজকৰ্মী আৰু বৰ্তমান তেখেত আমাৰ নগাঁও জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ সভাপতি হিচাপেও সেই পদত তেখেতে অলংকৃত কৰি আছে। তেখেতৰ নিজৰ কৰণীয়সমূহ সেই পদৰ দ্বাৰা সমাজৰ কাৰণে কৰি আছে। সমাজকৰ্মী হিচাপে তেখেতে সমাজখনক আজিও তেখেতৰ কৰ্মৰে সমাজক অৱদান আগবঢ়াই আছে আৰু তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত মিহিৰাম ভূঞা ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। হয়, আৰু আমি সৌভাগ্যৱান যে এই আমাৰ এনেকুৱা আদৰ্শ ব্যক্তিসকল আমাৰ সমাজত আছে কাৰণে আমাৰ সমাজখন আজি আমাৰ নৱপ্ৰজন্মসকল বিশেষকৈ আমাৰ নৱপ্ৰজন্মবিলাক বিপথে পৰিচালিত হৈছে বা সমাজখন আগৰ তুলনাত আপোনালোকৰ দিনৰ সমাজৰ তুলনাত আজিৰ সমাজখন এখন ভ্ৰষ্ট সমাজ হৈছে যদিও আপোনালোকৰ দৰে সৎ ব্যক্তিত্বৰ গৰাকী আপোনালোকৰ দৰে সমাজকৰ্মীসকল আছে বাবেহে আজিও সমাজখনত শান্তি শৃংখলা বাজি আছে। গতিকে মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু আপুনি এজন অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষক আৰু মই জানিব পৰা মতেদি আপুনি গোটেই জীৱন একেবাৰে পিছপৰা পাহাৰীয়া অঞ্চলত শিক্ষকতা প্ৰদান কৰিছিলে। গতিকে সেই পাহাৰীয়া অঞ্চলত অৰ্থাৎ কাৰ্বি আংলঙত এই পাহাৰীয়া অঞ্চলৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ আছিলে, সেই মানুহসকল যিহেতু বহুতেই পিছপৰা চহৰ নগৰৰ পৰা তেওঁলোকৰ যাতায়াতটো খুব কম, যিহেতু তেওঁলোকৰ সামাজিক ৰীতি নীতি সামাজিক ব্যৱস্থাপনাও বহুতেই সুকীয়া সম্ভৱ। গতিকে সেই সুকীয়া পৰিৱেশত গৈ আপুনি শিক্ষাদান কৰোঁতে আপোনাৰ কেনেকুৱা প্ৰতিবদ্ধকতাৰ সন্মুখীন হৈছিল বা কি সুবিধা পাইছিল, কি অসুবিধা পাইছিল, সেইসমূহ অকণমান আজি স্মৃতিৰ এটা ৰোমন্থন হিচাপে থ্ৰুতে যদি কয় বহুতেই ভাল পাম। ধন্যবাদ। মই BKB পাকু পাহাৰ কাৰ্বি আংলং জিলাৰ এটা প্ৰান্তীয় নগাঁও জিলা সীমান্তৰ পৰা ঠিক লগতে অৱস্থিত এখন হাইস্কুলত চাকৰি কৰিছিলোঁ। হাইস্কুলখন আছিলে মিডিয়াম টু ইংলিছ। এতিয়া মই কলেজ লেভেলত ইংলিছ মিডিয়ামতে পঢ়া। হয়, আমি এবছৰীয়া প্ৰি ইউনিভাৰ্চিটি পোৱা। হয়, সেইকাৰণে তেওঁলোকে মোক মনস্থ কৰিলে আৰু মোক ক'লে যে আপুনি অলপ বাহিৰত ৰ'ব। 15 মিনিটমানৰ পিছত ক'লে যে আপুনি পৰহিলৈ শুকুৰবাৰে আহক আৰু আপোনাক এছিষ্টেণ্ট হেডমাষ্টাৰ থাকিব, তেওঁ দেখাই দিব, চিনাকি কৰি দিব, স্কুল কৰক আৰু সোমবাৰ আপুনি অফিচৰ পৰা ডিফু অফিচৰ পৰা আহিব হেডমাষ্টাৰ আৰু আপোনাক এপইণ্টমেণ্ট লেটাৰ দিব। মই শুকুৰবাৰে গ'লোঁ, গৈ পেলাই তাতে জইন কৰিলোঁ। পাহাৰৰ টিলাৰ ওপৰত প্ৰায় সাগৰ পৃষ্ঠৰ পৰা 440 ফুটমান ওখ এটা টিলাৰ ওপৰত স্কুলখন। হয়, নৈসৰ্গিক এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ওচৰত এটা জুৰি বৈ গৈছে আৰু লগতে পাকু পাহাৰ ৰেঞ্জ অফিচটো আছে, তাত এটা সুন্দৰ IB আছে আৰু লগতে স্কুল তলতে স্কুলৰ ফিল্ডখন প্ৰায় 3-4 বিঘামান মাটিৰ ফিল্ডৰ দক্ষিণ ছাইডে এখন হস্পিটেল, এইখিনি বস্তু আছে। আৰু লগতে মই জানিছোঁ যে তাতে ছইল কনজাৰ্ভেশ্যনৰ ৰেঞ্জ অফিচটোও আছে, ছেৰিকালচাৰ এটা ডিভিজন আছে, এইখিনি আছে বুলি জানিছিলোঁ। আৰু স্কুলৰ যিটো পৰিৱেশ, কিন্তু সেই সময়ত স্কুলৰ বিল্ডিংবিলাক খুব উন্নত নাছিলে। এটা ডাঙৰ খেৰৰ ঘৰ, কাঠেৰে তৈয়াৰ কৰা ঘৰ আছিলে, বৰ উন্নত নাছিলে। তথাপি মই বৰ নিষ্ঠাৰে কিবা ল'ৰা ছোৱালীবিলাকৰ যি এটা আকৰ্ষণ, তেওঁলোকৰ যি ভক্তি, যি আদৰ সাদৰ, সেইটোৱে মোক কিন্তু বাৰুকৈ আকৰ্ষিত কৰিছিলে আৰু মই তাতে চাকৰি কৰি সন্তোষ পাইছিলোঁ। আৰু মই ক'ব নোৱাৰাকৈ এটা নিবিড় সম্পৰ্ক হৈ গৈছিল জেগাখিনিৰ লগত, আশে পাশে থকা মানুহখিনিৰ লগত, ছাত্ৰ ছাত্ৰীখিনিৰ লগত। আৰু আমাৰ যিহেতু পাহাৰৰ মাজৰ স্কুল, গতিকে আমাৰ এটা ল'ৰাবিলাকৰ আৱাস গৃহ আছিলে, হোষ্টেল আছিলে আৰু হোষ্টেলটো যথেষ্ট ডাঙৰ। সেই হোষ্টেলটো মই জনাত ডক্টৰ জয়ন্ত ৰংপি তেওঁ CM থকা সময়তে বনাই দিছিলে। যথেষ্ট আহল বহল ডাঙৰ ঘৰ, প্ৰায় 40 জনমান থাকিব পৰা। গোটেই পৰিৱেশটো মোৰ ভাল লাগিছিলে। অৱশ্যে যাতায়াতটো
ঠিক চামগুৰিৰ পৰাই যাতায়াতটোৱে বৰ অসুবিধা দিছিলে কিন্তু তাতে মই যাতায়াত কৰি ইয়াৰ পৰা চাকৰি কৰাটো সম্ভৱ নাছিলে আৰু কোৱাৰ্টাৰ এনেই খালী হৈ আছিলে ভালেকেইটা কোৱাৰ্টাৰ খালী হৈ আছিলে গতিকে এটা কোৱাৰ্টাৰত এজন আমাৰ কপহাৰ এজন শিক্ষক ইতিমধ্যে আছিলে তেওঁৰ লগতে থকা মেলা কৰি চাকৰি জীৱন আৰম্ভ কৰিলোঁ আৰু লগতে আন্দোলনৰ কাৰ্যসূচীটো চেগাচুৰুকাকৈ তাতে চলাই আছিলোঁ আৰু এইফালৰ পৰা সেই সময়ত আন্দোলনৰ নেতা বা প্ৰথম পৰ্যায়ৰ যিবিলাক আলফাৰ কেডাৰ তেওঁলোকে গৈ পাৰ্কো পাহাৰতে ঠিক নিৰাপদভাৱে আশ্ৰয় লৈছিলে কেতিয়াবা তেওঁলোকক খোৱা বোৱাত কিছু সহায় কৰি দিছিলোঁ আৰু সৰহখিনি খোৱা বোৱাৰ খৰচ বেকা হাতেৰে হ'লেও ৰেঞ্জ অফিচৰ পৰা দিছিলে এনেকৈ তাতে চাকৰি জীৱন আৰম্ভ কৰিলোঁ ল'ৰা ছোৱালীৰ সংখ্যা তেতিয়া যথেষ্ট কম আছিলে কিন্তু অতি অভিডেণ্ট আছিল ল'ৰা ছোৱালীবিলাক ধুনীয়া অতি অভিডেণ্ট আছিলে এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপোনালোকৰ দিনত যিটো আপুনি অভিডেণ্টৰ কথা ক'লে আৰু আমি কথা পাইছিলোঁ যে অভিডেন্স ইজ দ্য বেষ্ট পলিচি কিন্তু আজিৰ শিক্ষা ব্যৱস্থা বা আজিৰ সমাজখনলৈ যদি চাওঁ আজিৰ শিক্ষকসকলৰ প্ৰতি ল'ৰা ছোৱালীৰ সেই অভিডিয়েঞ্চটো নাই আৰু মানে বহুতে নৈতিক স্খলন হোৱা দেখিবলৈ পোৱা যায় মাষ্টৰ শিক্ষকৰ সেই সমন্বয়টো নাইকিয়া হোৱাৰ ক্ষেত্ৰত আপোনাৰ অনুভৱসমূহ কেনেকুৱা বুলি ভাবে অনুভৱ মানে মই সমাজ ব্যৱস্থাটো আপুনি নহয় সমাজ ব্যৱস্থাটোত সমাজত থকা প্ৰাণীবিলাকৰ দ্বাৰা আব হাৱা গোটেইখিনি মিলাই এটা ব্যৱস্থাটোৱে হয় আৰু সেই ব্যৱস্থাখিনিত আমি ভাগ লওঁ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলে তাৰপিছতে শিক্ষানুষ্ঠানৰ পাৰিপাৰ্শ্বিকতা আৰু তাৰ শিক্ষকসকলৰ তেওঁলোকৰ প্ৰতি থকা দায়বদ্ধতা মৰম চেনেহ এইখিনি যদি প্ৰকাশ পায় কামে কাজে তেতিয়াহ'লে ছাত্ৰসকল নিশ্চয় আকৰ্ষিত হ'ব আৰু তেওঁলোকে পাৰে শিক্ষকক যথেষ্ট শ্ৰদ্ধা কৰিব মই ভাবোঁ আৰু ইয়াতে গাৰ্জেণ্টৰো কথা আছে গাৰ্জেণ্টবিলাকে যদি শিক্ষকক ইতিমধ্যে শ্ৰদ্ধা নকৰে এজন মণ্ডলকহে বেছি শ্ৰদ্ধা কৰে ঘৰলৈ আহিলে শিক্ষকজনতকৈ যদি এজন মণ্ডলকহে বেছি শ্ৰদ্ধা কৰে তেতিয়াহ'লে তাৰ পৰা শিশুৱে কি শিকিব আমি শিশুৱে সদায় আমাৰ ঘৰখনৰ জ্যেষ্ঠসকলক অনুকৰণ কৰে আৰু বিশেষকৈ মাক দেউতাকক অনুকৰণ কৰে মই ছাত্ৰসকলকো কৈছোঁ যে সত্য গান্ধীজীয়ে এটা মাত্ৰ ডাঙৰ অস্ত্ৰ লৈছিল সত্য আৰু অহিংসা যে সত্যটো আমি বৰ্তাই ৰাখিব তাতে কিন্তু ভগৱানো থাকে সত্যৰ মাজতে ভগৱান আছে সত্য আৰু অহিংসা এইকেইটা বস্তু মানে অকল শিক্ষকে অলপ সময়ৰ কাৰণে পায় তেওঁলোকে তাত কৰিবই লাগিব কিন্তু ঘৰখনতো যিহেতু ঘৰখন এটা শিক্ষাৰ প্ৰথম বুনিয়াদী কঠীয়াতলী গতিকে ঘৰখনৰ যিটো আমি কওঁ সংস্কাৰ এই সংস্কাৰটো মানে থাকিব লাগিব দেখিলেহে শিশুৱে শিকিব মোৰ এটা অভিজ্ঞতা হৈছিল মই নাম ধাম নোকোৱাকৈ ক'ম যে আমি কিবা এটা সংঘৰ কাৰণে ঠিক বৰঙণি বিচাৰি গৈছিলোঁ সেই ঘৰৰ এজন শিক্ষিত ল'ৰাই ইতিমধ্যে APSCত তেওঁ মানে ছিলেকশ্যন পাইছে আৰু দেউতাকে তেওঁক মাতি আনি চিনাকি কৰি দিছে কথাখিনি কৈছে আৰু ল'ৰাটোক কৈছে যে সেৱা কৰ 3বাৰমান কোৱাৰ পিছতো ল'ৰাটোৱে এঙা মেঙা কৰিছে বুজি পোৱা নাই বুজি পাইছে কিন্তু সি কৰি নোপোৱা কাম এটা কৰিবলৈ অশান্তি পাইছে মই তেতিয়া অনুভৱ কৰিছোঁ আৰু মই ক'লোঁ নাই হ'ব দিয়া তেওঁ আপুনি কিয় জোৰ কৰিছে তেওঁ যাবলৈ দিয়ক ঠিকেই আছে সেৱা ইতিমধ্যে হৈ গৈছে দিয়ক আৰু অহাৰ সময়ত মই খালি ক'লোঁ যে বাপ আপুনি ল'ৰাটিকো বিবুদ্ধিত পেলালে আৰু আমাকো অকণমান অসুবিধাত পেলালে ল'ৰাটোক সেৱা কৰিবলৈ গৈ সি সৰুৰ পৰা এইবিলাক কৰি নিশ্চয় পোৱা নাই আপুনি সৰুৰ পৰা নকৰা কাম এটা ঘপকৈ আমাক কৰিবলৈ দি ল'ৰাটোক প্ৰস্তুত কৰিলে এইবিলাক কাম আগৰ পৰা শিকিলেহে কৰিব পাৰে এতিয়া মই তেনেকৈ ক'লোঁ
এই ধৰণে এটা কথা আমি ল'ৰা ছোৱালীৰ আগত কথা বতৰা কৰোঁতে খোৱা বোৱা কৰোঁতে নিয়ম নীতিবোৰ যদি আমাৰ একো নাথাকে, সিহঁতে নিয়ম বুলি যদি একো নেদেখে, সিহঁতৰো নিয়ম নাইকিয়া হ'ব। আমি যদি ডাঙৰ জ্যেষ্ঠজনক সন্মান নকৰোঁ, ভক্তি নকৰোঁ, তেওঁলোকক আদৰ সাদৰ নকৰোঁ, তেতিয়া তেওঁলোকৰ সেইটো ক'ৰ পৰা শিকিব। আৰু যদি আমি নিজৰ শিক্ষকক আমি এতিয়া অৱশ্যে এজন দুজনমান আছে পিছত পোৱা, কিন্তু কলেজত পোৱা হ'লেও দুই এজনমানহে আছে। তেখেতসকলক এতিয়া দেখিলেও আমি টাউনৰ মাজতো বহুত মানুহৰ মাজতো আমি বহি ধুই সেৱা কৰিহে শান্তি পাওঁ, লাজ নাপাওঁ, শান্তিহে পাওঁ। ধুনীয়া কথা। গতিকে সেইকাৰণে আমাকো কৰিছিল, কিন্তু মই কাৰ্বি আংলঙত ইয়াত তেতিয়া ইতিমধ্যে হেৰাই গৈছে। এতিয়া মই খবৰ পাইছোঁ যে তাতো কমি গৈছে চুকটো। কিন্তু আমি থকা দিনত মই অভিজ্ঞতা এটা কওঁ, ডাঙৰকৈ বৰষুণ পৰি থাকিলেও আমি গ'লে ছাতিটো ল'ৰা ছোৱালীয়ে লৈ থকা ছাতিটো মূৰৰ পৰা আঁতৰাই দিয়ে। আমাক ইমানখিনিলৈকে তেওঁলোকে কৰে। গতিকে তেওঁলোকে নিজে তিতি যাব, তথাপিও শিক্ষকজনক তিতিবলৈ দিয়ে। আৰু টেপটোৰ পৰা পানী এটিং নিব আহিলে কেতিয়াও তেওঁলোক থাকিলে দেখিলে কোনেও পানী টিংটো নিবলৈ নিদিয়ে। এতিয়া আমাৰ নিজৰ ল'ৰা নিচিনা আমিও ল'ৰা ছোৱালীৰ নিচিনা মৰম চেনেহ কৰিছিলোঁ, শাসন কৰিছিলোঁ। মই এইখিনিতে এটা কথা ক'লে অৱশ্যে অলপ বেছি বেয়া নাপাব, আপোনালোকে বোলে অহংকাৰ কৰিছে। মই কাকো ইমান মাৰপিট নকৰোঁ, অথচ মই যদি স্কুলৰ বাৰাণ্ডাত থাকোঁ, ইমানখন স্কুলত ল'ৰা ছোৱালী আছেনে নাই সুধিবলগীয়া এটা কণ্ডিশ্যনত থাকে। আৰু কেতিয়াবা যদি কোনোবা বেলেগ এটা ক্লাছতো হুলস্থুল কৰে, মই তালৈ গৈ এপাক দেখা দিয়াৰ পিছত ঠিকেই হৈ যায়। এইটো মোৰ বোলে ভয় কৰি নহয়, মইতো বেট এডাল লৈ নাযাওঁ, তৰোৱাল এখন লৈ নাযাওঁ, বন্দুক লৈ নাযাওঁ, কিন্তু মই সিহঁতক মৰম চেনেহ কৰোঁ। কেতিয়াবা দুই এটাক মই দুই এঢকা মাৰোঁ, মাৰি পেলাই পিছত মই কওঁ, তহঁতে মোক এইবিলাক বেয়া কাম কৰিবলৈ কিয় এনেকুৱা বাধ্য কৰ। সিহঁতে তেতিয়া কান্দি পেলায়, আকৌ সিহঁতে মাফ খোজে, নাই নকৰোঁ ছাৰ, এই ধৰণৰ কথা। গতিকে আমি যিটো দেখিব সিহঁতে শিকিব। গতিকে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলকে অকল দুখ দিলে নহ'ব, অভিভাৱকসকলে এতিয়া যিটো মানে পাৰ্থিৱ বস্তুৰ পিছত দৌৰ চলিছে, গতিকে এতিয়া কোনেও কালৈকো শিক্ষক নে কোন কি একো চাবলৈ কাৰো সময় নাই। অৰ্থৰ দৌৰত, পাৰ্থিৱ সুখৰ দৌৰত চব এনেকৈ দৌৰিছে, আচলতে ক'লৈ গৈ আছে কোনেও নাজানে। মোৰ এটা ইমৰান চাহাদেৱৰ দৌৰ বুলি এটা গল্প পঢ়িছিলোঁ, সেইটো কিন্তু এতিয়া তেখেতে প্ৰায় 20 বছৰমানৰ আগতে লিখিছিলে, কিন্তু এতিয়া সেই দৌৰটো চলি আছে। কোনেও নাজানে ক'লৈ যাব, দেখিছে দৌৰিছে, দৌৰি আছে। খুব ধুনীয়া উপমা এটা দিছে, বহুত বহুত ধন্যবাদ। তেনেকুৱা মানে এটা হৈ গৈছে, দেখাক দেখি দৌৰি আছে। গতিকে আমি জ্যেষ্ঠসকলে অন্তত তেওঁলোকক অকণমান চকু কাণ দিব লাগে। আমাৰ দিনততো আমাক ডাঙৰবিলাকে বাটত নেওতা ধৰিছিলে, বা আমি কিবা ডাঙৰকৈ চিঞৰ বাখৰ কৰিলে, একদাবি মাৰিলে আমি হেৰি কৰিছিলোঁ, কান্দি কান্দি আহিলে কয় দেউতাহঁতে যে পুতুদাই এনেকৈ কৰিলে, তেওঁ তোক পিটিব লাগিছিলে, এনেকৈহে কয়। কিন্তু এতিয়াতো খেদি যাব, সেইটো হ'ব নালাগে। আৰু জ্যেষ্ঠসকলক ল'ৰা ছোৱালীক শাসন কৰা, চকু কাণ দিয়াৰ এটা হেৰি অন্তত গাঁওবিলাকত থাকিব লাগে। কাৰণ গাঁওখন বুলি ক'লে আমাৰ সেইবিলাকে নাই। যদি আমি এনেই গাঁও এখনত বাস কৰিলে গাঁৱৰ বৈশিষ্ট্যটো কি থাকিব? ইয়াত নদী, পানী, খেতি, খোলা, মানুহে ইঘৰ সিঘৰলৈ যোৱা, ন খাবলৈ যোৱা, কিবা কৰিবলৈ যোৱা, বিয়া বাৰু পাতিলে ৰভা দিয়া, এইবিলাক আমাৰ গাঁও বুলি কয়। সেইবিলাক বস্তু যদি সব নাইকিয়া কৰি পেলাওঁ, তেতিয়াহ'লে আমি গাঁওখন বুলি সুকীয়া কি থাকিব? ধুনীয়া কথা ছাৰ, বহুত বহুত ভাল লাগিছে আপোনাৰ কথাখিনি, বহুতেই সাৰুৱা কথা। হয় ছাৰ, আপোনাৰ এই সাৱলীল মন্তব্যই মোক সেই এনেকুৱা এখন ৰোমাঞ্চকৰ গাঁৱলৈ, মোক কল্পনাৰ এখন গাঁৱলৈ লৈ গৈছে, যিখন এখন আদৰ্শ গাঁও। আৰু যিখন আদৰ্শ গাঁৱক আমি বিচাৰোঁ, জ্ঞান বাৰ্তাৰ প্ৰচেষ্টা সেই তেনেকুৱা এখন আদৰ্শ গাঁও পোৱাটোৱেই। গতিকে আপোনালোকসকল জ্ঞানী গুণী ব্যক্তিসকলৰ এই অনুভৱসমূহক যদিহে আমাৰ সমাজলৈ
বিস্তাৰিত কৰি পেলাই আমাৰ সমাজৰ অভিভাৱক শ্ৰেণী হওক বা নৱপ্ৰজন্ম বা আমাৰ সামাজিক যিটো বাতাবৰণ সেই বাতাবৰণটোত যাতে যিটো ভাইৰাছ লাগিলে সেই ভাইৰাছটোক যাতে আপোনালোকৰ এই কথা বতৰাসমূহে এণ্টিভাইৰাছ হিচাপে কাম কৰি সেই দুখসমূহক যাতে নাইকিয়া কৰে। এইখিনিতে মই ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ, আপোনাৰ মানে আপুনি সমাজকৰ্মী হিচাপে মই আজি সুদূৰ ৰাইডিঙিয়াত মোৰ ঘৰ, আপুনি কুৰুৱাবাহীত ঘৰ, আজিলৈকে জীৱনত কোনোদিনে আপোনাক ময়ো লগ পোৱা নাই, আপুনিও মোক লগ পোৱা নাই, আমি নামে গুৰিও নাজানো, অথচ আজি মই আপোনাৰ সন্ধান পাই পেলাই আপোনাৰ ওচৰলৈ আহিবলৈ বাধ্য হ'লোঁ। আপুনিয়ে মই কথা পাতোঁতে মনৰ কথা মিলিছে কাৰণে আজি এটা সাক্ষাৎকাৰ কৰিবলৈ বাধ্য হ'লোঁ। এই সমাজপ্ৰিয় বুলি আমি শুনি আহিছিলোঁ, এই সমাজৰ প্ৰতি যে আপুনি আকৃষ্ট হ'ল, সামাজিকভাৱে আপুনি নিজকে যে উৎসৰ্গা কৰিলে, সমাজখনক সংশোধন কৰাৰ ক্ষেত্ৰতে হওক বা সকলো দিশতে সমাজৰ প্ৰতি যে আপুনি নিজকে উৎসৰ্গা কৰিলে, উৎসৰ্গা কৰাৰ আঁৰৰ কাহিনীটো আপোনাৰ পৰা জানিব বিচাৰোঁ। মোৰ দেউতা তেনে সামান্য মানে খেতিয়ক আছিলে, হয়, কিন্তু দেউতা চববিলাক কামতে পাকৈত আছিল আৰু চলা ফিৰাবিলাকত খুব কথা বতৰাত খুব শৃংখলাবদ্ধ আৰু একেবাৰে চুকি মাখি কৰা কামবিলাক আছিলে। হয়, আৰু খুব কম কথা কৈছিলে। আমি দেউতা চোতালত বহি থাকিলে আমি দেউতাৰ আগেদি নাযাওঁ, হয়, পিছফালে আহোঁ। মানে দেউতাক আমি ইমান সন্মান কৰিছিলোঁ। হয়, দেউতাই মৰমো কৰিছিলে আৰু সেই শাসনটো আছিল, যিটো কাৰণে আমি আগফালে নাযাওঁ। আৰু আমি চবেই ডাঙৰকৈ কিবা কথা লৈ হাঁহি থাকিলে দেউতা আহিলে, এই দেউতা আহিছে। এইটো কিন্তু এতিয়া মাকবিলাকে ক'ব লাগে যে দেউতাই অফিচৰ পৰা আহিব হৈছে, তোমালোকে চব ঠিক ঠাক হৈ থাকা দেই, ইমান দিনটো কষ্ট কৰি আহিছে, তোমালোকে এতিয়া আহি যাতে এটা ভাল পৰিৱেশ পায়, তেনেকৈ কামবিলাক হয়। এতিয়া সেইটো মোৰ মা মানে মই বৌ বুলি মাতিছিলোঁ, আমাৰ বৌয়ে আমাক কৈছিল যে দেউতা আহিব হৈছে, মুখ হাত ধুই সাজু হৈ থাক, আজৰি হৈ থাক, আৰু হাই উৰুমি নকৰিবি, ইমান কষ্ট কৰি আহিব। গতিকে আমি সেইবিলাক কথা হেৰি কৰি, আৰু মোৰ মাও আছিলে এগৰাকী ভক্তিপৰায়ণা মাতৃ, তেখেতে নামতিও আছিলে সমাজৰ, আৰু সমাজ সংগঠনৰ এটা মানে মই দেখিছোঁ, পিছত অনুভৱ কৰিছোঁ যে সমাজ সংগঠন কৰাৰ এটা কৌশল মোৰ মাৰ খুব ভালকৈ আছিলে। আৰু দেউতা অভিনেতা আছিলে, সেই সময়ৰ জনাজাত পালা ভাওনাৰ মূল ভাওকেইটা তেখেতেই কৰে, হৰিচন্দ্ৰ হ'লে হৰিচন্দ্ৰ দেউতাই কৰে, বা যি পালা হয় সেই মূল ভাওটো দেউতাই কৰে। ব্যৱসায়িক দিশতো পালা তেতিয়া কৰিছিলে, তাৰ কিবা কিবি আছিলে সেইবিলাক। গতিকে সাংস্কৃতিক দিশতো এটা সেই পৰম্পৰা চলে যে গুৰুক বৰ ভক্তি কৰে। গতিকে আমাৰ দেউতাহঁতে যাৰ পৰা শিকিছিলে, তেওঁলোক আহিলে কিমান ভক্তি কৰিছিলে আমি দেখিছিলোঁ। আৰু সেইকাৰণে আমাকো কয় যে শিক্ষকসকলক সদায় যোনে ভক্তি কৰিব, যোনে ভালকৈ মানিব, তেওঁলোকক ঈশ্বৰে কৃপা কৰিব, এইবুলি আমাক শিক্ষা দিছিলে। আমি সদায়, যদিও আমাৰ সেই সময়ত গোঁসাই ঘৰ নাছিলে, দুৱাৰৰ চেপতে হ'লেও আমি বন্তি এগছ জ্বলাই, ধূপ এডাল জ্বলাই প্ৰাৰ্থনা কৰিছিলোঁ। এইবিলাক আমাৰ গতানুগতিক এটা পৰিৱেশ আছিলে। সেইবিলাকে গঢ় দিয়া এটা মানসিকতা। আৰু কাম কাজটো কৰিব লাগেই, তেতিয়া চবেই কৰে, আমি অকল মই কৰিছিলোঁ তেনে নহয়। গৰু গাই ছাগলী পথাৰ সমাৰ এইবিলাক কৰি মেলি পঢ়িব লাগে। আমাৰ ডাঙৰ জ্যেষ্ঠসকলক সদায় সন্মান কৰিবলৈ শিকাইছিলে। সেই পৰিৱেশটো তেতিয়া গাঁৱত আছিলে মানে। আৰু দুই একে কৈছিলে যে চকু নুফুটক, হাত নাভাগক, ভৰি নাভাগক, শাসন কৰিবি, পিটি দিবি, এনেকৈও কৈছিলে। আমি সেই যে মানে এটা কবিতাৰ ফল ফুল ভৰা এনেকৈ তেনেকুৱা এটা পৰিৱেশত সেই শুৱনি আমাৰ গাঁওখন আমি পাইছিলোঁ আৰু সেইবিলাক উপভোগ কৰিছিলোঁ। গতিকে আমাৰ মৰম চেনেহবিলাক মানুহৰ প্ৰতি এতিয়া মানে কি হ'ল, এটা মৰম চেনেহ বা পৰিয়াল বস্তুটো একদম ঠেক গণ্ডিৰ ভিতৰত সোমাই গৈছে। তেতিয়া পৰিসৰ আছিলে, জেঠ পেহা, জেঠাইদেউ, মাহী, খুৰা ইত্যাদিবিলাক যেন একোৱেই নহয় আজিকালি। তেনেকুৱা হৈ গৈছে। কিন্তু তেতিয়াতো আমি বৰ্তাহঁত আহিলে তেতিয়া তেওঁলোকে ধপাত খাইছিলে, আমি যোগাৰ কৰি দিওঁ,
আৰু তেওঁলোকে হেৰি কথা এই কিছুমান ফকৰা যোজনা মাৰি কথা কৈছিলে, আমি বৰ আমোদ পাইছিলোঁ, সেইবোৰ শুনিছিলোঁ। তাত এটা নীতি শিক্ষাও থাকে। এইবিলাক মানে ল'ৰা ছোৱালীক তেনেকৈ ডাঙৰ কৰাৰ কাৰণে তেতিয়া ল'ৰা ছোৱালীবিলাকে সেই সমাজ ব্যৱস্থাত ডাঙৰ হৈছিল। আৰু এতিয়া যান্ত্ৰিক যুগত মানে কিছুমান বস্তুৰ ব্যৱহাৰ আৰু অপব্যৱহাৰ দুটা বস্তু আছে। ব্যৱহাৰ হোৱাতকৈ অপব্যৱহাৰ বেছি হৈছে। সেইবিলাকেও অলপ নৈতিক স্খলন আনিছে, সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে। গতিকে আমি সমাজখন ৰাখিবলৈ সকলোৱে দায়বদ্ধতাৰে তেওঁলোকৰ লগত, বিশেষকৈ উঠি অহা শিশুসকলৰ লগত খুব সাৱধানে আমি চলিব লাগিব। আমি ডাঙৰলৈ ভয় কৰিব নালাগে, বাঘ জন্তুলৈ ভয় কৰিব নালাগে। শিশুবিলাক বিপথে যায় দেখি তাৰ কাৰণে সিংহতকৈ বেছি ভয় কৰিব লাগে। ধুনীয়া কথা কৈছে। এইটো কথা মনত ৰাখিলে বহুত লাভ হ'ব। অভিভাৱকসকলৰ লাভ হ'ব, নিজৰ ল'ৰা ছোৱালীৰ উন্নতি হ'ব। আৰু আমাৰ দেউতাইও কৈছিলে যে বিদ্যা থাকিলে আৰু অন্তৰখন ভাল থাকিলে, দয়া চেনেহ মৰম থাকিলে, খোৱা বোৱাৰ কাৰণে তেতিয়া বেমাৰ আজাৰো নহয়। আৰু বেছি পইচাও নালাগে মানুহক চলিবলৈ। যদি বহুত পইচা আছে কিন্তু ডাঙৰ বেমাৰ এটা হৈ গৈছে, তে পইচাও শেষ হৈ যাবগৈ, বেমাৰো নহ'ব, শান্তিও নহ'ব। গতিকে এনেকুৱা কথাবিলাকৰ কাৰণে এটা শৃংখলাবদ্ধ আৰু প্ৰণালীগত জীৱন দেখিব লাগিব শিশুৱে ঘৰত। যদি মই মোৰ ল'ৰা ছোৱালীৰ আগত 11-12 বজাত ঠেং ভৰি বেকা কৰি সোমাই দিওঁ, আৰু তেতিয়া ল'ৰা ছোৱালীটো আৰু শিক্ষা দিয়া টান আছে। হয়, ধুনীয়া কথা। আপুনি এইখিনিতে দুটামান পইণ্ট ক'লে, যিকেইটা পইণ্টে মোৰ হৃদয়খন চুই গৈছে। সেই পইণ্টকেইটা হ'ল যে শুৱনি আমাৰ গাঁওখন অতি। এতিয়া আগৰ দিনৰ আপোনালোকৰ গাঁওবিলাক যি ধৰণে মানে বৰ্তি আছিলে, হয়তো জৰুৰী জুপুৰি ঘৰৰ সংখ্যা যথেষ্ট আছিলে, খেৰ চালি ঘৰৰ সংখ্যা যথেষ্ট আছিলে, কিন্তু মানুহৰ মনবিলাক পাকা আছিলে। কিন্তু আজি পাকা ঘৰৰ সংখ্যা যথেষ্ট হ'ল, কিন্তু সেই উৰুলি যোৱা চালি ঘৰৰ দৰে মানুহৰ মনবিলাক হৈ গ'ল, নহয়নে বাৰু? গতিকে আজিৰ সমাজ ব্যৱস্থাখন দেখাক দেখি উন্নতি হৈছে, হয়, যে ঘৰবিলাক পকা হৈছে, ইটোৱে সিটোৰ লগত জেদ ভাৱ। দৌৰৰ কথাটো আপুনি ইতিমধ্যে ক'লে যে এনেকুৱা এখন দৌৰ ৰেচত অৱতীৰ্ণ হৈ আছে, ক'ৰ পাব কোনো নাজানে, খালি দৌৰ। ইয়াক দেখি মই দৌৰিছোঁ, তাক দেখি ই ধৰিছে, খালি দৌৰ ক'ৰ পাবগৈ কোনো নিৰ্দিষ্ট এটা গন্তব্যস্থান নাই। গতিকে গন্তব্যস্থানবিহীনভাৱে একো নাজানো যে মই কিয় দৌৰি আছোঁ, তেনেকৈ দৌৰি থকাৰ কাৰণে আজি আমাৰ সমাজখন এটা বিশৃংখল যুৱ সামাজিক পৰিস্থিতি, এটা বিশৃংখল সামাজিক পৰিস্থিতি আমি পৰিলক্ষিত হৈছে আমাৰ চকুৰ আগত। গতিকে আমাৰ এই গুণী জ্ঞানী ব্যক্তিসকল, যিসকলে নিজৰ গোটেই জীৱন সমাজখনৰ কাৰণে অতিবাহিত কৰিলে, তেওঁলোকে সমাজখনৰ কোন দিশত খুঁটি নাটি আছে, সেই খুঁটি নাটিবিলাকক আজি এই সাক্ষাৎকাৰৰ দ্বাৰা আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিছে। আৰু এই সাক্ষাৎকাৰৰ দ্বাৰা অৱগত কৰোঁতে যিসকলে এই সাক্ষাৎকাৰটো চাইছে, অন্ততঃ আপোনালোক সজাগ হওক। তেওঁ ইতিমধ্যে কৈছে যে শিশুসকলক আমি যত্ন ল'ব লাগিব, শিশুসকলক এনেকুৱাকৈ যত্ন লাগিব ভাল হ'বৰ কাৰণে আমি ইমানেই ভয় কৰিব লাগিব সেই ক্ষেত্ৰত, যাতে আমি বাঘ সিংহলৈ যিমান ভয় আছে তাতকৈও বেছি ভয় কৰিব লাগিব। এইটো বহুতেই ডাঙৰ কথা কৈছে আপুনি, যে বাঘ সিংহক আমি বনলৈ গ'লেহে পাম, বা কেতিয়াবা কাঠিত আজি আমি দেখিবলৈ পাইছোঁ যে বানপানী তাণ্ডৱত বাঘ সিংহ আহি পেলাই ক'ৰবাত বাঘে কাৰোবাক আক্ৰমণ কৰিছে। জাষ্ট ৰেয়াৰলি 1 বা 2টা কেছহে তেনেকুৱা হৈছে। কিন্তু আপোনাৰ শিশুটোৰ যদি ভৱিষ্যতটো বৰবাদ হৈ যায়, এটা দুৰ্দান্ত শিশু তথা এটা দুৰ্দান্ত চৰিত্ৰৰ ব্যক্তিত্বলৈ যদি আপোনাৰ শিশুটো ধাৱমান হৈ যায়, তেতিয়াহ'লে আপুনি গোটেই জীৱনটো সেই তেনেকুৱা বাঘৰ আতংকৰ দৰে হৈ যাব, নহয়নে বাৰু? তেনেকুৱা। গতিকে সেই আতংকৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে আজি এই ৰ'দ বতাহ ধুমুহা বৰষুণতো কেতিয়াবা তিতিবলগীয়া আছে নেওচি এই গুণী জ্ঞানী ব্যক্তিসকলৰ সান্নিধ্যৰ পৰা তেওঁলোকৰ জীৱনজোৰা অভিজ্ঞতাসমূহক আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। বাৰু যি নহওক, আপোনাৰ পৰা মই এইখিনিতে, যিহেতু আপোনালোকে শংকৰ সংঘৰ লগত জড়িত, এতিয়া শংকৰ সংঘক লৈ পেলাই আমাৰ নানান কিছুমান প্ৰতিবাদী মন্তব্য, নানান কিছুমান ব্যতিক্ৰমী মন্তব্য, নানান কিছুমান সমালোচনামূলক মন্তব্য আমি শুনিবলৈ পাওঁ।
বৃত্তিমুখী হিচাপে ধৰি লওক ব্ৰইলাৰ পোহা নোপোহাক লৈ বা গাহৰি ফাৰ্ম খোলা নোখোলাক লৈ গতিকে এই ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰতিক্ৰিয়া হিচাপে বৰ্তমান আমাৰ অসমীয়া নৱপ্ৰজন্ম যিহেতু স্বাৱলম্বীৰ দিশত এইবিলাকো বৰ্তমান একোটা স্কোপ যে ব্ৰইলাৰ ফাৰ্ম এখন খুলি পেলাই এজন ব্যক্তি স্বাৱলম্বী হ'ব পাৰে বা গাহৰি ফাৰ্ম এখন মানে খুলি পেলাই এজন ব্যক্তি স্বাৱলম্বী হ'ব পাৰে গতিকে এই তেনে ক্ষেত্ৰত আমাৰ শংকৰ সংঘই যে এনেকুৱা কিছুমান ধৰা বন্ধাৰ যে বৰ্তমান ৰাখিছে এই ধৰা বন্ধাসমূহক আৰু বৰ্তমান নৱপ্ৰজন্মৰ নিবনুৱা সমস্যাৰ লগত সকলোকে সংগতি ৰাখি আপোনাৰ মন্তব্য এটা পালে বহুতেই ভাল লাগিব আমাৰ গুৰুজনাই ধৰ্মৰ লগতে মানে তেওঁ এটা কথা কৈছিলে যে চাউল কথাও লাগিব আৰু গুৰু কথাও লাগিব সেই চাউল কথা কাৰণে কাম কৰিবই লাগিব আৰু কামটো সৎ কাম হ'লে সৎভাৱে কৰা উপাৰ্জন হ'লে সেই উপাৰ্জনেৰে তৈয়াৰ কৰা বস্তু বা যদি আমি সতি সন্ততিক খুৱাওঁ তেওঁলোকৰ যি তেজ পানী শ্ৰী হ'ব সেইটো সৎ হ'ব আৰু যদি অসৎ উপায়ে আৰ্জন কৰা অৰ্থৰে সৈতে তেওঁলোকক অলংকৃতও কৰি ৰাখোঁ তাৰ পৰা কিন্তু ভাল ফল আশা কৰিব নোৱাৰে আৰু আমি জানো যে প্ৰতিটো কামৰে এটা ফল থাকে মানে ৰিয়েকশ্যন থাকে ৰিয়েকশ্যনটো যদি ভাল কাম হয় তেতিয়া জুই এডাল চুলেতো পুৰিবই আৰু যদি পানী চুৱে ঠাণ্ডা পাবই ৰিয়েকশ্যনটো থাকেই গতিকে কামটো কোনে কেনেকৈ কৰিছে এইটো ডাঙৰ কথা নহয় কিন্তু মই এটা কথা জানো যে কোনোবা যদি সংঘত সোমাইছে তেওঁ শৰণ আৰু ভজন ৰক্ষা কৰাটো তেওঁৰ কৰ্তব্য যদি তেওঁ ভাবে যে মই শৰণ ভজন ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁ সংঘৰ পৰা ওলাই যাওক সংঘত মই সোমাই লৈ শপত খাই তাত প্ৰতি বছৰে ৰিনিউ কৰোঁতে মই চহী কৰিছোঁ যে সংঘৰ নীতি নিয়ম মানি চলিম আৰু মোক সভ্য লাগে এইবুলি পইচা দি পেলাই মই সোমাই লৈছোঁ আৰু তাৰপিছত ক'ম যে নাই মই এইটো কৰিলে কি আইন বিৰোধী হ'ল মই খাবলৈ নাপাই মৰিব লাগিব নেকি আচ্ছা সংঘই কৈছে যে তোমাৰ শৰণ ভজনটো ৰক্ষা কৰি তুমি সহজ উপায়ে অৰ্থ উপাৰ্জন কৰা গতিকে সহজ উপায় বুলি কওঁতে মদ বেচাটো মদ খোৱাটো মদ খুওৱাটো সহজ উপায় হ'বনে নহ'ব আকৌ কোনোবাই ক'ব লাগিব নেকি ঠিক কথাটো ক'ব লাগিব নেকি তে মই মুৰ্গী পুহিলে সহজ উপায় হ'বনে হাঁহ পুহিলে হ'ব আমিতো কবিতাটো পাইছোঁ সদায় পাইছোঁ যে চৰাই ডাকত ৰাতিপুৱাই তাৰমানে সেইটো হিন্দু সমাজত আমাৰ দেশত চৰাই ডাকত ৰাতিপুৱাই চৰাই মাতত ৰাতিপুৱাই হয় কিন্তু এতিয়াতো মুৰ্গীৰ ডাকতহে ৰাতিপুৱা হৈছে তাৰমানে কি হৈছে আমাৰ গাঁওবিলাক বা আমাৰ সমাজ ব্যৱস্থাটো সলনি হৈছে গতিকে সেই সলনিবিলাক মানি ল'ব লাগিব কিছু সময়ৰ যিটো সলনি হৈছে সময়ৰ লগত খাপ খোৱাকৈ আমি পুৰণাবিলাকেও মানি ল'ব লাগিব কিন্তু মূল কথাটো আমি ৰাখিব লাগিব যে আমি সংঘত সোমাইছোঁ সংঘ কৰিম সংঘ মই ভাল পাওঁ আৰু সংঘৰ নীতি নিয়ম মানি চলিম সংঘৰ জৰিয়তে মই শৰণ লৈছোঁ ঈশ্বৰৰ ওচৰত ভজন লৈছোঁ ঈশ্বৰৰ ওচৰত মোৰ শৰণ ভজন কি খালে কি কৰিলে মানে ৰক্ষা হয় সেইটো মোৰ দায়িত্ব আকৌ মই এইখন বিতৰ্কলৈ নি পেলাই সংঘক লেটিয়াই থাকিবলৈ বিভিন্ন আলোচনালৈ আনিবলৈ কি দৰকাৰ মই যদি মোৰ শৰণ ভজন ৰাখিব নোৱাৰোঁ মই লিখি জনালে হ'ল যে মই শৰণ ভজন ৰাখিব নোৱাৰোঁ মই সংঘত নাথাকোঁ তেনেকুৱা কাম কৰা জেগা বহুত আছে নহয় তালৈ গুচি গ'লে হ'ল ইমান বিতৰ্কলৈ কিয় আনিব লাগে আৰু ইমান এটা ডাঙৰ অনুষ্ঠানত য'ত নেকি লাখ লাখ ভকত আছে তাতে সকলো সমান হ'ব তেনে নহয় আৰু আমি জানো যে সংঘ কৰিলে যদি নীতি নিয়মখিনি শৰণ ভজনবিলাক ৰক্ষা কৰি চলে তেতিয়াহ'লে সংঘৰ জৰিয়তে সমাজত যিটো এতিয়া বিশৃংখলা যুৱ বিশৃংখলা চলিছে এইবিলাক যথেষ্ট ভাল হ'ব তাৰ কাৰণে সংঘই যথেষ্ট চিন্তা চৰ্চা কৰি সেৱা বাহিনী ব্যৱস্থা কৰিছে সেৱা বাহিনী যিসকল ল'ৰা ছোৱালীয়ে মানে তেওঁলোকে অন্তৰ্ভুক্ত হৈছে তেওঁলোকে গুৰু সেৱা কৰে ভকত সেৱা কৰে আৰু গুৰু সেৱা মানুহ সেৱা একেটাই কথা মোৰ এটা কবিতাৰ কথা মনত পৰিছে
Abu Ben Adhem. Abu Ben Adhem, may his tribe increase. May his tribe increase. From a deep dream of peace, and saw that an angel was writing in a book of gold. Abu asked the angel, "What writest thou?" The angel replied, "The names of persons whom the God blessed." Abu asked, "If my name there?" The angel replied, "No, not so." Abu then told to the angel that, "Then write my name as one who loves his fellow man." Love his fellow man. Next night, the angel came with a awakening light and showed him a list, and lo, the Abu's name was on the top. গতিকে ফেলোমেন মানুহক জীৱক যদি ভাল পাব নোৱাৰে, জীৱ যদি হিংসা কৰে আৰু হৰিয়াহৰি কৰে, কিছুমান অকাট্য যুক্তি লৈ পেলাই কিছুমান বিশৃংখল সৃষ্টি কৰে, তেতিয়াহ'লে ধৰ্ম অনুষ্ঠানত মানুহ তেনেকৈ থাকিব নাপায়। কাৰণ এটা গুৰুজনায়ো কৈছে, যুক্তিৰ তৰ্কটো চব কথাতে নাখাটে। মই বিশ্বাস কৰিব লাগিবই, আৰু যিটো বিশ্বাস কৰোঁ সেইটোহে মই কৰিম। মোক কোনেও জোৰ নকৰে বেলেগ কিবা এটা বিশ্বাস কৰিবলৈ। যেতিয়া মই বিশ্বাস কৰিলোঁ শুদ্ধ বিশ্বাসে, তাকেই গ্ৰহণ কৰিব লাগিব। খুব সুন্দৰ। এইখিনিতে মই দৰ্শক ৰাইজ আপোনাৰ খবৰ জ্ঞাতাৰ্থে ইতিমধ্যে গোটেইসমূহ তথ্য আজি অৱগত কৰিছে। গতিকে বিতৰ্কিত মন্তব্য ধাৰণ কৰি আমি কোনো লাভ নাই। যদিহে আপোনালোকৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত সংঘৰ নীতি নিয়মসমূহক আপোনালোকৰ হেঙাৰ যেন লাগিছে, তেতিয়াহ'লে আপোনালোকে সংঘক অনুমোদন লৈ পেলাই সংঘৰ পৰা ওলাই বেলেগ মানে ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ য'ত সেই কৰ্মসমূহক কৰিব দিয়াৰ মানে ছুটকাৰা আছে, সেই তাত গৈ পেলাই আপোনালোকে কৰিব পাৰে। কিন্তু আমাৰ সংঘৰ নীতি নিয়মত যিখন সংবিধান আছে, সংবিধানখনক আপোনালোকে অৱমাননা কৰি সংবিধানখনক আপোনালোকে সন্মান কৰি পেলাই মূৰটো সোমোৱাই লৈ পেলাই আকৌ তাত গৈ পেলাই সংবিধান অমান্য কাৰ্যত আপোনালোকে লিপ্ত হ'ব। গতিকে দৰ্শক ৰাইজ, অসমৰ দৰ্শক ৰাইজক মই ক'ব বিচাৰোঁ, আপোনালোকেও সংঘক এনেই ক্ৰিটিচাইজ কৰি লাভ নাই। যদিহে আপোনালোকৰ চলা ফুৰাত অসুবিধাৰ সৃষ্টি হৈছে, আপোনালোকে যদিহে চলোতে বা আপোনালোকৰ যদিহে বৃত্তিমূলক কাৰ্যসূচীত কিছু হেঙাৰ হেন লাগিছে, তেতিয়াহ'লে আপোনালোকে সংঘৰ পৰা ধুনীয়াকৈ অব্যাহতি লৈ পেলাই অন্যান্য জেগাত যাব পাৰে, নহয় জানো? এনেই বিতৰ্কিত কৰি লাভ নাই। এনেই আমুক কিয় নোৱাৰি, তামুক কিয় নোৱাৰি, এইবিলাক বিতৰ্কিত কৰি পেলাই নিজৰ সময় ক্ষতি, লগতে সংঘ সময় ক্ষতি কৰি লাভ নাই। গতিকে আপোনালোকে যেনেকৈ ভাবে সেইমতেদি আগবাঢ়ক। ইতিমধ্যে আপুনি ক'লে যে মানে কি ক'ম এতিয়া, আপোনাৰ মনৰ কামসমূহক আপুনি কৰি যাওক যদি সত্য বুলি আপুনি ভাবিছে, পৰিণামটো এটা সময়ত পাবগৈ, নহয় জানো? যিহেতু আপোনাৰ কথাসমূহ বহুতেই ভাল লাগিছে, সাৰুৱা মন্তব্য ধাৰণ কৰিছে। আপোনাৰ পৰা মই এটা জানিব বিচাৰোঁ, যিহেতু আপোনাৰ বৰ্তমান জীৱনৰ 70 বছৰৰ অধিক কাল আপুনি এই পৃথিৱীত, এই সমাজ ব্যৱস্থাত আপুনি অতিবাহিত কৰিলে, এই 70 বছৰ বয়সলৈকে আপুনি নানান উত্থান পতন দেখিছে আমাৰ সমাজখনৰ। আপোনাৰ চকুৰ আগত কেইবাটাও প্ৰজন্ম উঠিছে, বহু 2-4টা প্ৰজন্ম আপোনাৰ চকুৰ আগতে নিশেষ হৈ গৈছে। গতিকে এই কালছোৱাত, আপোনাৰ চকুৰ আগত হোৱা এই উত্থান পতনৰ কালছোৱাত আপুনি কোনবিলাক বৰ্তমান আজিৰ সমাজত কোনবিলাক উন্নতি হৈছে আৰু মানৱ সমাজৰ বাবে উন্নতি হৈছে বুলি ভাবে, আৰু কোনবিলাক অৱনতি ঘটিছে আৰু মানৱ সমাজৰ বাবে অৱনতি ঘটিছে বুলি ভাবে, তাৰ কিছু অংশ আপোনাৰ অনুভৱৰ পৰা দুটামান যদি ফুটাই তোলে বহুতে ভাল পাম। মোৰ ডাঙৰ হোৱা গাঁওখনত 2টা টিঙৰ ঘৰ দেখিছিলোঁ সৰুতে, আৰু এতিয়া এটাও খেৰৰ ঘৰ নাই। খেৰৰ বেপাৰটো বা খেৰ ৰখাৰ নিয়মটোৱে নাইকিয়া হৈ গ'ল। হয়, মানে পৰিৱৰ্তন ইমান আহিছে। আৰু সেই সময়ত কাতিমহীয়া হ'লে ঘৰবিলাক মানুহৰ খোৱাৰ বহুত টান আছিল। এতিয়া মই মানুহবিলাকৰ খোৱাও ইমান টান দেখা নাই।
যদিও জনসংখ্যা বহুত বৃদ্ধি পাইছে হয় শিক্ষাৰ ক্ষেত্ৰত বহু দূৰলৈ মানুহবিলাকে যাব লগা হৈছিলে কষ্ট কৰি অহা যোৱা কৰি স্কুল কৰিব লগা হৈছিল খোজকাঢ়ি ইয়াৰ পৰা কুজিৰাহলৈ চকলাঘাটলৈ বেবেজীয়া স্কুললৈ যোৱা খেনচোৱাৰ পৰা বেবেজীয়া স্কুললৈ অহা ঘাঁহিৰ পৰা অহা আনকি ৰহা ফুলগুৰিৰ পৰা খোজকাঢ়ি স্কুল কৰা কাকবাৰীৰ পৰা খোজকাঢ়ি স্কুল কৰা এইবিলাক তেনেই সহজ কথা আছিল এতিয়াতো সেইবোৰ দৰকাৰ নপৰে চাইকেল হৈছে বাইক হৈছে গতিকে যথেষ্ট সময় পায় অধ্যয়ন কৰিবলৈ হওক অন্য কাম কৰিবলৈ হওক যাৰ যিটো মানে যাৰ যিটো কামৰ প্ৰতি স্পৃহা থাকে সেইবিলাক কৰিবলৈ এতিয়া যথেষ্ট সময় পায় হয় গতিকে আনহাতে ৰাস্তা পদূলি এইবিলাক মোৰ মনত আছে যে আমি সৌগাঠি বোকাত সোমোৱালৈকে আমি ৰাস্তাই দি সেই ৰাস্তা দিয়ে সেয়াকে আমি ৰাস্তা বুলি অহা যোৱা কৰিছিলোঁ বোকা আৰু গৰু গাড়ী লৈ নগাঁও টাউনলৈ যোৱাও মনত আছে গতিকে আৰু গাড়ী গাঁওখনত বহুত আছিলে অৱশ্যে আমাৰ ডাঙৰ গৰু আছিলে আৰু গাড়ীখনো ডাঙৰ ভাড়াও মাৰিছিল দেউতাই টাউনত কোনোবাই ঘৰ চৰ বনাই গাঁৱৰ পৰা কাঠ বাঁহ নিবলগীয়া ভাড়া মাৰিছিলে তেতিয়া এইবিলাক চখু আছিলে গৰু গাড়ীত উঠি গৰু দৌৰাই খুব আনন্দ পাইছিলোঁ মাজতে ককা দেউতা আৰু নাতি আৰু হাতীত তেনেকৈ গাড়ী দেখুৱাইছিলে সেইবিলাক ল'ৰা ছোৱালীয়ে ভুল ছবিয়েনো কিয় দেখুৱাইছে সেইবিলাকতো এটা আনন্দ আছে দেখুৱাইছে এতিয়া অৱশ্যে বাইক ষ্টাণ্ট কৰে ঠিক আৰু গৰু গাড়ীত হেৰি নকৰে ডেভেলপ হৈছে কিন্তু যান্ত্ৰিক ডেভেলপ হ'লে নহ'ব নহয় আৰু স্ত্ৰী শিক্ষা যথেষ্ট বাঢ়িছে স্ত্ৰীসকলে আগতে সুফল মানে বহুত স্ত্ৰীসকলে মানে আইসকলে তেতিয়া যথেষ্ট ঘৰৰ ভিতৰতে কাম কাজ কৰিব লাগিছিলে আৰু এটা কথা তেতিয়া মানে একেবাৰে দৃঢ় আছিলে পুৰুষ সমাজত যে থিৰোতা সদায় লাও তলত লাও সদায় পাতৰ তলত এই বুলি কয় আৰু সেইটো বহুত বহুত মানে কঠোৰভাৱে বিতৰ্কিত নহয় সেই সময়ত কঠোৰভাৱে সেইবিলাক পালন হৈছিল এতিয়া সময়ৰ লগে লগে স্ত্ৰী শিক্ষা মুকলি হ'ল তাৰপিছত স্ত্ৰীসকলেও বিভিন্ন কাম কাজত বাহিৰত যাব পৰা হ'ল অৰ্থ উপাৰ্জন কৰিব পৰা হ'ল আৰু তেনেকৈ আমি আমাৰ জনসংখ্যাৰ যেতিয়া অশিক্ষিত আছিলে এতিয়া শিক্ষিত হৈছে আৰু ভালহে হ'ব লাগে ফলটো আমি আৰু ভাল পাব লাগে গতিকে ভাল পাইছেনে নাপাইছে অভিভাৱকসকলে চিন্তা কৰি চাওক আৰু মই আহ্বান জনাইছোঁ তেখেতসকলৰ শিশু সকলো প্ৰকাৰে উৎকৰ্ষ সাধন হওক স্বাস্থ্য শিক্ষা আধ্যাত্মিকতা আমাৰ এটাইকেইটা দিশতে যাতে ভাল হয় দেশৰ কাম কৰে এই দেশৰ কৰা মানুহৰ কাম কৰা কথাটো মই ইয়াৰ আগত যিটো ইংৰাজী কবিতা মাতিছিলোঁ যে ফেলো মেন ভগৱানে বেয়া ভাল পোৱা লিষ্টত মোৰ নাম নাই কিন্তু মানুহে মোৰ লগৰ মানুহবিলাকে ভাল পোৱা লিষ্টখনত মোৰ 1 নম্বৰত মানিছে মানুহে ভাল পাব লাগিব কিয় ভাল পাব লাগিব মানুহৰ বিপদে আপদে সহায় কৰিব লাগিব এইটো মানুহৰ কৰ্তব্য আৰু বিপদে আপদে সহায় কৰিব লাগিব ভাল কামত সদায় উদগনি জনাব লাগিব বেয়া কাম কৰিলে আগলৈ নকৰিবা বুলি খুব কাতৰেৰে হ'লেও তেওঁক মানে বাধা দিবলৈ চেষ্টা কৰিব লাগিব সেইবিলাক জ্যেষ্ঠসকলৰ দায়িত্ব সমাজৰ প্ৰতি কেতিয়াবা হয়তো কোনোবাই অকণমান টানকৈ বা মানে আশা নকৰা ধৰণেও ব্যৱহাৰ কৰিব পাৰে কিন্তু কৈছে বুলি মই উভতি আহিব লাগিব তেনে নহয় মোক কৈছে কওক যদি কিবা বেয়া এটা ভাল হৈ যায় তাৰ কাৰণে মোক কিবা এটা শুনিবলৈ মই একো টান পাব নালাগিব সেইটো কিন্তু আমাৰ জ্যেষ্ঠসকলৰ সমাজৰ প্ৰতি দায়িত্ব হয় বহুত ভাল লাগিলে আপোনাৰ বক্তব্যসমূহ পাই আপোনাৰ জীৱন জোৰা অনুভৱসমূহক আমাক
আমাৰ লগত শ্বেয়াৰ কৰি বৰ্তমান সমাজলৈ বিলাবৰ কাৰণে এটা সুযোগ প্ৰদান কৰাৰ বাবে আৰু আশা কৰোঁ দৰ্শক ৰাইজ আপোনাক বাবে আমাৰ এই অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত জীৱন বাটতে খোজ আগুৱাবলৈ নিশ্চয় সক্ষম হ'ব আৰু যিহেতু এটা সময়ৰ সীমা থাকে বৰদেউতা গতিকে আমাৰ বাৰ্তালাপটো আপোনাৰ লগত কৰি ইমানেই ভাল লাগিছে যে মই কৰিয়ে থাকিম কিন্তু আমাৰ দৰ্শক ৰাইজ বিশেষকৈ আজিৰ ডেটৰ মানুহৰ বোলে কামো নাই আৰু আজৰিও নাই গতিকে যিহেতু আমাৰ দৰ্শক ৰাইজে দীঘলীয়া মন্তব্য বা দীঘলীয়া বাৰ্তালাপ চাবৰ কাৰণে বহুতেই আগ্ৰহী নহয় গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বৰদেউতা আপোনাৰ পৰা মই বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ